ওয়েলকাম টু এসএস ক্লাसेस এসএস ক্লাসলৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাস 10 জেনারেল ম্যাথছৰ এক্সাৰসাইজ 3.1 ৰ বিষয়ে আলোচনা কৰি আছো, য'ত আমি কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 অলৰেডি আলোচনা কৰিছো আৰু এইখিনি ভিডিও আমি অলৰেডি আপলোড কৰিছো। আশা কৰিছো তোমালোকে ভিডিওখিনি চাইছা আৰু বুজি পাইছা। আজি আমি কোৱেশ্চন নম্বৰ 3 বিষয়ে আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 3 কি কৈছে চাওঁ। কোৱেশ্চন নম্বৰ 3 কৈছে কি যে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল 160 টকা। এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ল 300 টকা। এই পৰিস্থিতিটো বিজীয়ভাৱে আৰু লক্ষিকভাৱে বৰ্ণনা কৰা। আমাৰ ইয়াত এটা পৰিস্থিতি দি আছে কি যে পৰিস্থিতিটোত কি কোৱা হৈছে যে এদিন আছিলে যিদিনাখন 2 কেজি আপেল আৰু 1 কেজি আঙুৰ 2 কেজি আপেল আৰু 1 কেজি আঙুৰ এজন মানুহে কিনিব পাৰিছিল কিমান টকাত? 160 টকাত, 160 rupeesত। 160 rupeesত আমি কিনিছিলো কি কিনিছিলো? 160 rupeesত কিনিছিলো আমি কি কিনিছিলো? 2 কেজি আপেল কিনিছিলো আমি 2 কেজি আপেল প্লাস 1 কেজি কি আঙুর গ্রেপস, নহয় জানো? 2 কেজি আপেল আৰু 1 কেজি গ্রেপ। এই কোয়ান্টিটি বিলাকৰ দাম কিমান হৈছিলে বোলে? 160 rupees। কোনোবা এদিনা এমাহৰ পিছত গৈ যেতিয়া আকৌ কিনিলে এজন মানুহে 4 কেজি আপেলস, ওকে 4 কেজি আপেলস কিনিলে প্লাস 2 কেজি কি কিনিলে? গ্রেপস কিনিলে। সেইদিনা মানুহজনে দিবলগীয়া হ'ল কিমান টকা? 300 rupees। এই যে সিচুৱেশনটো আছে এই পৰিস্থিতিটোক আমি কি কৰিব লাগে? বিজীয়ভাৱে আৰু লক্ষিকভাৱে বৰ্ণনা কৰিব লাগে। তোমালোকে এতিয়া চোৱা আমাৰ ইয়াত কি দি আছে এইখিনি এইবিলাক কি হয়? টকা হয়, নহয় জানো? 1 টকা আৰু 300 টকা 100 টকা। কোনফালে যদি টকা দি আছে তাৰমানে আমাৰ ইয়াতটো টকাই আহিব লাগিছিলে, নহয় জানো? টকাৰ সমানে টকা হ'ব। গতিকে ইয়াত 2 কেজি আপেলস আৰু 1 কেজি গ্ৰেপছৰ এইটো কোয়ান্টিটি দি আছে, পৰিমাণ দি আছে, কিন্তু ইহঁতৰ লগত আমি যেতিয়া 1 কেজি আপেলৰ দাম কিমান হয় গম পাওঁ, সেইটো যেতিয়া পূৰণ কৰিম তেতিয়া আমি ইহঁতৰ লগত পূৰণ কৰাৰ পিছত আমি কি পামগৈ? এইখিনি কনভাৰ্ট হ'ব টকালৈকে। 2 কেজি আপেলস আছে, 1 কেজি আপেলৰ দাম যদি আমি গম পাওঁ যে 1 কেজি আপেলস আছে 50 rupees। যদি 1 কেজি আপেলৰ দাম 50 rupees হয় তেন্তে 2 কেজিৰ দাম কিমান হ'ব? 2 into 50 2 into 50 rupees ইকুয়াল টু কি আহিব? 100 rupees, নহয় জানো? আৰু 1 কেজি গ্ৰেপছৰ দাম আছে ধৰি ললো 60 rupees। তেতিয়াহ'লে 1 into 60 rupees ইকুয়াল টু কি আহিব? 60, তাৰমানে টোটেল হ'ল 160 rupees। এইটো মই এনে ধৰিছো, একজেক্ট নহয়। আমাৰ ইয়াত কৈছে কি এজন মানুহে 2 কেজি আপেল কিনিছিলে আৰু 1 কেজি গ্ৰেপছ কিনিছিলে, আঙুৰ কিনিছিলে। এটা 2 কেজি আপেল আৰু 1 কেজি আঙুৰ কিনোতে কি কৰিলে মানুহজনে? 160 টকা খৰচ কৰিলে। এই যে 160 টকা হৈছিলে এইখিনি আমি বাওঁ পক্ষটো কি কৰিব লাগিব? টকালৈ কনভাৰ্ট কৰিব লাগিব। তো 2 কেজি আপেল বুলি ক'লে এইখিনি কি হয়? আপেলৰ পৰিমাণ বুজাইছে, কিন্তু টকা বুজোৱা নাই। টকা জানিবৰ কাৰণে আমি কি জানিব লাগিব? 1 কেজি আপেলৰ দাম কিমান জানিব লাগিব। আমি যদি 1 কেজি আপেলৰ দাম গম পাওঁ যে 1 কেজি আপেলৰ দাম যদি আমি গম পাওঁ তেতিয়াহ'লে তাত 2 কেজিৰ দাম কিমান হ'ব? আমি এলৰ 2 ইনটু কৰি দিলে 2 কেজি আপেলৰ দাম পাম। আমাৰ যদি 5 কেজি লাগে তেন্তে আমি 5 কেজি 5 ইনটু কৰি দিম, 5 কেজি আপেলৰ দাম পাই যাম। অৰ্থাৎ যেতিয়ালৈকে আমি 1 কেজি আপেলৰ দাম গম নাপাওঁ তেতিয়ালৈকে আমি এই 2 কেজি আপেলৰ দাম কিমান হ'ব আমি দাম টকাত গণনা কৰিব নোৱাৰিম। ঠিক তেনেকৈ ইয়াত 1 কেজি গ্ৰেপছ 1 কেজি আঙুৰ বুলি কৈছে। 1 কেজি আঙুৰ কি হয়? এইটো আঙুৰৰ কোৱান্টিটি বা পৰিমাণ বুজাইছে, কিন্তু আমাৰ এইখিনি কি হ'লে পৰিৱৰ্তন কৰিব লাগিব টকালৈ, যে 1 কেজি আঙুৰৰ দাম কিমান সেইটো আমি জানিব লাগিব। যেতিয়া আমি ইয়াৰ দাম গম পাওঁ তেতিয়া এই দামবিলাক আমি যেতিয়া ইয়াৰ লগত প্লাস কৰিম, কষ্ট যিটো বুলি আমি কষ্ট বুলি কম, যে 1 কেজি আঙুৰৰ দাম কিমান, ওকে। সেই দাম আৰু 2 কেজি আপেলৰ দাম 2 কেজি আপেলৰ দাম জানিবলৈ হ'লে আমি আগতে 1 কেজি আপেলৰ দাম জানিব লাগিব। 1 কেজি আপেলৰ দাম যদি আমি গম পাওঁ তেন্তে 2 কেজি আপেলৰ দাম হ'ব, তাৰ দাম 2 টাইপস হ'ব, ওকে। তেতিয়াহ'লে 2 কেজি আপেলৰ দাম জানিবলৈ হ'লে আমি কি কৰিব লাগিব? 2 কেজি আপেলৰ দাম জানিবলৈ হ'লে আমি 1 কেজি আপেলৰ দামৰ লগত 2 পূৰণ কৰিব লাগিব। এতিয়া আমাৰ ইয়াত 1 কেজি আপেলৰ দাম নাজানো আৰু 1 কেজি আঙুৰৰ দামো নাজানো। যেতিয়ালৈকে আমি দাম নাজানিম তেতিয়ালৈকে আমি এইখিনি টকালৈ পৰিৱৰ্তন কৰিব নোৱাৰিম, কাৰণ আমাৰ ইয়াত কি দি আছে? 2 কেজি আপেল। 2 কেজি আপেলৰনো কিমান টকা হ'ব আমি গম নাপাম যেতিয়ালৈকে আমি 1 কেজি আপেলৰ দামটো গম নাপাম। ইয়াত আমি কি ধৰিম? আমাৰ ইয়াত আননোনটো কি আছে? চলকটো কি হ'ব? 1 কেজি আপেলৰ দাম কিমান বা 1 কেজি আঙুৰৰ দাম কিমান।
এতিয়া ইয়াতে বেলেগ দিনাখন গৈ কি পালে 4 কেজি আপেল কিনিলে আৰু 2 কেজি আপেল আঙুৰ কিনোতে দাম তেওঁ কিমান টকা খৰচ কৰিলে 300 টকা। এতিয়া 1 কেজি আপেলৰ দাম আৰু 1 কেজি আঙুৰৰ দাম যদি আমি জানো তেন্তে 4 কেজি আপেলৰ দাম কিমান হ'ব আমি ওলাব পাৰিম আৰু 2 কেজি আঙুৰৰ দাম কিমান হ'ব সেইখিনি আমি গম পাম আৰু দুইটাই টকা যদি আমি প্লাস কৰি মুঠতে আমাক কিমান হ'ব লাগিব 300 টকা হ'ব লাগিব নহয় জানো। গতিকে বাওঁ পক্ষৰ মানবিলাক এতিয়া কিহত দিয়া আছে পৰিমাণ কোয়ান্টিটি দিয়া আছে ওকে কেজিত দিয়া আছে কিন্তু আমাক কেজিৰ পৰা ইয়াৰ কি ওলাব লাগিব দাম ওলাব লাগিব কষ্ট ওলাব লাগিব কাৰণ আমাৰ সোঁফালে কি দিয়া আছে এইখিনি টকা দিয়া আছে গতিকে বাওঁফালে কি হ'ব লাগিব টকা। গতিকে 4 কেজি আপেলৰ দাম কিমান হ'ব আমি জানো নে নাজানো কিয় নাজানো কাৰণ 1 কেজি আপেলৰ দাম কিমান আমি নাজানো যি মানটো নাজানো সেই মানটোক আমি ইয়াত কি বুলি ল'ব লাগিব চলক হিচাপে ধৰি ল'ব লাগিব। গতিকে আমি ইয়াত ধৰি লম কি যে 1 কেজি আপেলৰ দাম ইয়াত ধৰা হ'ল 1 কেজি আপেলৰ দাম সে x টকা আমি কিমান হয় নাজানো সেইকাৰণে x টকা লিখিলো আৰু 1 কেজি আঙুৰৰ দাম কিমান হ'ব y টকা। আমাৰ জানো যে এইখিনিক আমি কি কৰিব লাগিব সদায় চলক হিচাপে ধৰি ল'ব লাগিব x আৰু y দুটা চলকৰ আমি সমীকৰণৰ বিষয়ে কথা পাতি আছিলো সেইকাৰণে আমি x আৰু y বুলি ধৰি লৈছো। এতিয়া 1 কেজি আপেলৰ দাম যদি x টকা হয় তেন্তে আমি ইয়াত কি গম পাওঁ গতিকে আমাৰ ইয়াত কি কি আছিলে 2 কেজি আপেল আৰু 4 কেজি আপেল 2 কেজি আৰু 4 কেজি ইয়াত এনেকৈ লিখিলো 2 কেজি আৰু 2 কেজি আৰু 4 কেজি আপেলৰ দাম হ'ব ক্ৰমে 1 কেজি আপেলৰ দাম x টকা 2 কেজিৰ দাম কিমান হ'ব 2x টকা নহয় নে বাৰু এইখিনিতো তোমালোকে নিশ্চয় বুজি পাইছা। এটা কলমৰ দাম যদি 10 টকা হয় তেন্তে দুটা কলমৰ দাম কিমান হ'ব 10 লগত 2 পূৰণ কৰিলে কিমান হ'ব 20 रुपीस। তো এটা কলমৰ 1 কেজি আপেলৰ দাম x টকা তেন্তে 2 কেজি আপেলৰ দাম কিমান হ'ব x টকা প্লাস x টকা 2 কেজি আপেল ইটো 1 কেজি আপেল প্লাস 1 কেজি আপেল 1 কেজি আপেলত x টকা প্লাস 1 কেজি আপেলত x টকা মুঠতে কিমান টকা হ'ল x প্লাস x টকা ইকুয়াল টু 2x টকা বা যিমান কেজি আছে ইয়াৰ লগত 1 কেজিৰ দাম জানিলে আমি যিমান কেজি লাগে সিমানৰে দাম ওলাব পাৰি। এইখিনি তোমালোকে সৰুৰ পৰাই শিকি আহিছা নহয় জানো। তো 2 কেজি আপেলৰ দাম কিমান হ'ব 2x টকা আৰু 4 কেজি আপেলৰ দাম হ'ব 4x টকা। তোমালোকে সুধিব স্যাৰ এইখিনি কিয় ওলাইছে কাৰণ আমাৰ ইয়াত কুৱেশ্যনটো 2 কেজি আপেল আৰু 4 কেজি আপেলৰ দামটো দৰকাৰ হ'ব। আৰু 1 কেজি আৰু 2 কেজি আঙুৰৰ দাম হ'ব ক্ৰমে কিমান হ'ব আঙুৰৰ দাম 1 কেজি আঙুৰৰ দাম কিমান আছিলে y টকা ইয়াত 1 কেজি আছিলে গতিকে y টকা আহিব আৰু ইয়াতে কিমান কেজি আছিলে 2 কেজি আঙুৰ 1 কেজি আঙুৰ যদি y টকা হয় 2 কেজি আঙুৰ হ'ব 2y টকা। এইখিনি এটা এখানে দেখি পোৱা গৈছে না यस এটা প্ৰশ্নত কি বুলি কৈছিল আমাৰ ইয়াৰ পৰিস্থিতিটো কি আছিলে এদিন মানুহজনে কি কিনিছিলে 2 কেজি আপেল কিনিছিলে আৰু 1 কেজি আঙুৰ কিনিছিলে 2 কেজি আপেলৰ দাম কিমান টকা 2x টকা আৰু 1 কেজি আঙুৰৰ দাম কিমান টকা y টকা তাৰমানে মানুহজনে টোটাল খৰচ কৰিছিলে কিমান 2 কেজি আপেল প্লাস 1 কেজি আঙুৰ মুঠতে কিমান টাকা হ'ব 160 টাকা কিন্তু আমার মতে 2 কেজি আপেলৰ দাম কিমান 2 কেজি আপেলৰ দাম হৈছে 2x টাকা কারণ 1 কেজি আপেলৰ দাম কিমান x টাকা 2 কেজি আপেলৰ দাম হ'ব 2x টাকা প্লাস 1 কেজি আঙুৰৰ দাম হ'ব y টাকা মানে টুৱাইস x প্লাস y এই টাকাখিনি যদি আমি প্লাস কৰো তাৰ লগত কিমান সমান হ'ব লাগিব 160 সমান হ'ব লাগিব কারণ মানুহজনে হেদিনা কিমান টাকা খৰচ কৰিছে এই কোয়ান্টিটিৰ ইমান পৰিমাণৰ ফল কিনিবলৈ মানুহজনে মাত্ৰ 160 টাকা খৰচ কৰিছিলে। এতিয়া আমাৰ মতে 1 কেজি আপেলৰ দাম x টকা আৰু 1 কেজি আঙুৰৰ দাম যদি y টকা হয় তেন্তে 2 কেজি আপেলত তেওঁ খৰচ কৰিছিলে 2x টকা আৰু 1 কেজি আঙুৰৰ কাৰণে খৰচ কৰিছিলে y টকা
এটা দুইটা যদি আমি প্লাস কৰি দিও 2x টকা আৰু প্লাস y টকা এই দুটা টকা মিলি কিনি মুঠতে কিমান টকা হ'ব লাগিব 160 रुपीस কিয় কাৰণ মানুহজনে হেদিনা কি কৰিছিলে সৰি 160 रुपीस হে খৰচ কৰিছিল গতিকে প্ৰশ্নত আমি পৰিস্থিতিটো কি পাম প্রশ্নতে কি হলো 2x প্লাস ইকুয়াল কি আইলে 2x মানে কি হয় কোৱাচোন 2x মানে হৈছে 2 কেজি আপেলৰ দাম কাৰণ প্ৰথম সিনাৰিটোত কি বুলি কৈছে প্ৰথম পৰিস্থিতিটোত কি বুলি কৈছে যে তেওঁ 2 কেজি আপেল কিনিছিল আৰু 1 কেজি আঙুৰ কিনিছিল আৰু এইখিনি পৰিমাণৰ ফল কিনোতে মানুহজনে খৰচ কৰিছিল 160 रुपीस তেতিয়ালে যদি 2 কেজি আপেলৰ দাম 2x টকা হয় আৰু 1 কেজি আঙুৰৰ দাম যদি y টকা হয় তেন্তে এইখিনি প্লাস কৰিলে আমাৰ কিমান হ'ব লাগিব 160 লগত সমান হ'ব লাগিব এইটো হৈছে আমাৰ সমীকৰণ 1 আৰু দ্বিতীয়তে কি কৰিছিল মানুহজনে 4 কেজি আপেল কিনিছিল গতি 1 কেজি আপেলৰ দাম x টকা 4 কেজি আপেলৰ দাম কিমান হ'ব 4x টকা তো 4 কেজি আপেলৰ দাম 4x টকা প্লাস 2 কেজি আঙুৰ কিনিছিল 2 কেজি আঙুৰৰ দাম হ'ব 2y টকা এটা 4x টকা আৰু 2y টকা যদি প্লাস কৰে যিমান টকা হ'ব সেই টকাটো তাৰ লগত সমান হ'ব লাগিব 300 টকা কিয় কাৰণ দ্বিতীয় দিনাখন মানুহজনে ইমান পৰিমাণৰ ফল কিনিবলৈ গৈ তেওঁ মুঠতে 300 টকা খৰচ কৰিছিল গতিকে এই টকাখিনি কাৰ লগত সমান হ'ব লাগিব 300 টকাৰ লগতে সমান হ'ব লাগিব এইটো হৈছে সমীকৰণ 2 দেখি পাও গৈছে নে এখিনি यस তে এই হল আমাৰ পৰিস্থিতিটো বিজীয় ভাবে আমি যি বৰ্ণনা কৰিব পাৰো বিজীয় ভাবে বৰ্ণনা কৰিলে হ'ব কি যে 2x প্লাস পৰিস্থিতিটো 2x প্লাস y 160 এটা হ'ব আৰু 4x প্লাস 2y 300 বা ইয়াত যেটো 4 আছে ইয়াতে 2 আছে ইয়াতে 300 আছে প্ৰত্যেকটো পদতে 2 2 এটা কমন আছে নহয় জানো যদি ইয়াক আমি কি লিখিব পাৰো এনেকা লিখিব পাৰো 2 ৰে হৰণ কৰিব পাৰো নে প্ৰত্যেকটো পদকে যদি এটা সমীকৰণৰ প্ৰত্যেকটো পদকে যদি তুমি এটা সংখ্যাৰে হৰণ কৰিব পাৰা তেন্তে এইখিনি আমি হৰণ কৰি হৰল আকাৰত লব পাৰো ইয়াত যদি মই 2 ৰে হৰণ কৰিব কি হৈ যাব ইয়াক 2 ৰে হৰণ কৰিলে 2 ৰে হৰণ কেনসেল যাব 2x আহিব ইয়াকো 2 ৰে হৰণ কৰিলে কি হ'ব 2 2 কেনসেল ইকুৱেল টু y আহিব এটা আমি যদি ইয়াত লিখি দিও 2x প্লাস ইয়াত কি আহিব y আহিব ইকুৱেল টু 2 ৰে 1 300 কিমান যাব 150 रुपीस এইটোক আমি সমীকৰণ কি দিব পাৰো 2 বুলি লিখিব পাৰো ওকে একেটাই কথা 4x 2y 300 যিমান হ'ব 2x y 150 হেতু একেই হ'ব গতিকে এইখিনি হল আমাৰ এই পৰিস্থিতিটোৰ বিজীয়ভাৱে বৰ্ণনা কৰা গ'ল এতিয়া এই যেটো আমি সমীকৰণ দুটা পালো এই সমীকৰণ দুটা এটা আমি কি কৰিব লাগিব লৈখিকভাৱে অৰ্থাৎ গ্ৰাফিক্যালি আমি ইয়াত বুজাব লাগিব গ্ৰাফিক্যালি বুজালে কি হ'ব তুমি ইয়াত লিখি দিব পাৰা আমি গ্ৰাফটো আপ লিখিলে এখানে তোমালোকে লিখি লবা এখানে লিখাৰ পিছত গ্ৰাফটো কি হ'ব মই ইয়াত লিখি দি আছো গ্ৰাফটো আমাৰ যি দুটা সমীকৰণ পাইছো এই সমীকৰণ দুটাৰ সাম এটা আছে কি 2x y 160 বা y মানে কিমান হ'ব 160 2x yes 160 2x এটা ইয়াতে আমি যদি তিনটা দুটা মান বহাও তেতিয়া আমি ইয়াত লক্ষিকভাৱে প্ৰদৰ্শন কৰাৰ মানে হৈছে আমি x আৰু y ক ওলাই লও দুটা মান ওলাই লও ওকে এটো হৈছে সমীকৰণ 1 ৰ পৰা সমীকরণ 1 ৰ পৰা আমি কি পাও 2x y 160 that means y 160 2x তো ইয়াৰ পৰা আমি দুটা বিন্দু লৈ লম a আৰু b বিন্দু দুটা লৈ লম a বিন্দুত কি লিখিম x ৰ মান এটা বহাই দিয়া সে x ৰ মান কি লিখিলো 50 লিখিলো যদি x ৰ মান 50 হয় তেতিয়ালে y ৰ মান কি আহিব 2 50 100 হৈ যাব 160 100 কৰি ইয়াত কি আহিব 60 আহিব y x ৰ মান যেতিয়া 50 হ'ব y ৰ মান কিমান হ'ব 60 হ'ব লাগিব x ৰ মান যদি আমি ধৰি লও সে 70 তেতিয়ালে 270 2 into 70 মানে কিমান 140 160 পৰা 140 হল ইয়াত কি হ'ব 20 ওতে আমাৰ কানে কি পালো দুটা বিন্দু পালো সমীকৰণ 2 ৰ পৰা সমীকৰণ 2 ৰ পৰা সমীকৰণ 2 পৰা আমি কি পাও যে 2x y 150 this imply y কি হ'ব 150 2x to এফালে গলে কি হৈ যাব -2x হ'ব ইয়াৰ কাৰণে আমি কি কৰিম এতিয়া এটা সমাধান উলাম দুটা আমি সমাধান উলাম x আৰু y ইয়াতে p নাম দিম আৰু ইয়াতে q নাম দিম এই বিন্দুটোত আমি x ৰ মান বহাই দিম ইয়াত x ৰ মান যদি আমি 50 বহাই দিও কিমান হ'ব 100 x ৰ মান যদি আমি 50 বহাই দিও তেতিয়ালে 2 into 50 কিমান হ'ব 100 150 পৰা 100 মাইনাস কৰি ইয়াত কি পাম আমি 50 পাম নহয় বাৰু 50 50
ইয়াত যদি আমি 70 বহাই দিও তেতিয়াহলে আমি 70 বহালে কিমান হ'ব 140 ইয়াত কিমান হ'ব 10 ওকে ইয়াত 70 হলে ইয়াত কি হ'ব 10 এইখিনি আমি পালো এইখিনি আমি কি কৰিব লাগিব গ্ৰাফত ৰিপ্ৰেজেন্ট কৰাব লাগিব এখানে আমার হলো অরিজিন এটা হলো x এটা হলো x ড্যাশ এটা y ড্যাশ এটা ইয়াত আমার কোয়ান্টিটি গুলা কি আছে 50 70 60 এভাবে আছে নহয় জানো তো আমি কি কৰিম এটা ঘৰত 10 বুলি ধৰি লম ইয়াত কিমান আছে 10 তোমালোকে লিখিব পাৰা যে পাঁচটা সৰু বৰ্গ 5 বৰ্গ একক ইজ ইকুয়াল টু 10 ধৰিছম ওকে মানে সৰু সৰু পাঁচটা ঘৰত ইয়াত যদি থাকে তাক আমি একেলগে 10 বুলি ধৰি দিছো ওকে তাহলে ইয়াত 10 হ'ব ইয়াতে কিমান হ'ব 20 30 40 50 x এর মান কিমান আছে হাইয়েস্ট 70 আমি 70 লৈকে যাব লাগিব 60 70 দেখতে পাবো y এর মান কিমান আছে 60 আছে 50 আছে y এর মান 10 20 30 40 50 60 60 হবো ইয়াতে হবো কিমান 10 20 30 40 50 এইখিনি আমি মানবিলাক বহাই ললো এইখিনি নিজৰ হিচাপত বহাই লব লাগিব এইখিনিৰ ওপৰত ডিপেন্ড কৰিব তোমালোকে ক্লাস 9 ত অলৰেডি কৰি আইছা গ্ৰাফৰ কাম যে ইয়াত 50 60 70 কে আছে দহৰ গুণিতক হিচাপে আছে গতি আমি পাঁচটা সৰু ঘৰত 10 বুলি ধৰি লব পাৰো এতে এই যে বিন্দুবোৰ আছে a b a মানে কি 50 60 ইয়াত a বিন্দুটোৱে কি বুজাইছে এই সমীকৰণটোৰ এটা সমাধান বুজাইছে অৰ্থাৎ এই 50 x এর মান 50 আর y এর মান যদি 60 আমি ইয়াত বহাই দিও দুই পক্ষত সমান সমান হবে এই 70 20 টি কি হয় সমীকরণ 1 এর এটা সমাধান তোমালোকে ইতিমধ্যে গম পাইছা যে কি হয় যে এই x আর y এর জি মানে বাম পক্ষ আর সোঁ পক্ষৰ মান সমান সমান কৰে তাক কি বুলি কোৱা হয় এই সমীকৰণটোৰ এটা সমাধান বুলি কোৱা হয় নহয় জানো তো ইয়াত 50 60 হৈছে এটা সমাধান এই সৰল ৰেখাটো ইয়াত কি হ'ব পাৰে অসীম সংখ্যক সমাধান থাকিব পাৰে আমি আগতে ফার্স্ট ভিডিও পড়িছিলো কি যে এটা রৈখিক সমীকৰণৰ কি থাকে অসীম সংখ্যক সমাধান থাকিব পাৰে গতিকে আমি ইয়াত মাত্ৰ দুটা বিন্দু ললো এই বিন্দু দুটা আমি ইয়াতে লিখিম 50 60 কত আছে x এর মান 50 আৰু y এর মান কি হ'ব 60 এই বিন্দুটো পাম আমি এই বিন্দুটো কি আহিব 50 আৰু 60 এটা হৈছে a বিন্দু b বিন্দুটো কি হয় 70 20 70 যেটা আহিব 20 যাব এই বিন্দুটো পাম এটো হৈছে বি বিন্দু যত 70 আৰু কি আছে 20 আশা কৰিছো তোমালোকে বুজি পাইছা মই কথা কোৱাখিনি তোমালোকে মন দিলে হ'ল বি বিন্দুটো কি আছে 70 20 এই বি বিন্দুৰ স্থানাংক হ'ব 70 20 এটা এ আৰু বি বিন্দুটো যদি আমি সংযোগ কৰি দিও তেতিয়া আমি কি পাম এটা সৰল ৰেখা পাম এটো ওপৰত গৈ থাকিব ওকে এটো ওপৰত কি আছে গৈ থাকিব এটো ওপৰত গৈ থাকিব এটা আমি এই দুটাক যদি আমি ইয়াত হেৰি কৰো আমি জয়েন কৰো তেতিয়া আমি ওপৰৰ পৰা এনেকা আহিব ওকে এই ধৰণে আহিব এটো সৰল ৰেখা কিয় হৈছে কাৰণ এখিনি মানটো কি হয় সৰি এই ইয়াত সৰল ৰেখা হৈছে কাৰণ এটা এটা রৈখিক সমীকরণ ইয়াত এই ৰেখাটোৰ ওপৰত থকা যিকোনো বিন্দু এটাই কি হ'ব এই সমীকৰণৰ এটা সমাধান হ'ব এই ৰেখাটোৰ ওপৰত 50 60 বিন্দুটো আছে নে আছে তাৰ মানে 50 60 টো কি হয় এই সমীকৰণটোৰ এটা সমাধান হয় অৰ্থাৎ x এর মান 50 আৰু y এর মান 60 যদি আমি ইয়াত বহাই দিও দুই পক্ষত কি হ'ব সমান সমান হ'ব ঠিক তেনেকৈ ইয়াত বিভিন্ন বিন্দু আহিব পাৰে ওকে বিভিন্ন বিন্দু আমি লব পাৰো গ্ৰাফত যেতিয়া বহাম তেতিয়াতে বিভিন্ন ধৰণৰ বিন্দু আহিব ঠিক তেনেকৈ আমি এতিয়া সমীকৰণ 2 পৰা আমি যি টেবুল পালো x এর মান 50 হলে y এর মান 50 50 50 আমি ইয়াত 60 পাইছিলো ইয়াতে 50 50 আমি এটা পাম এটো হৈছে p বিন্দু কি হ'ব p বিন্দু 50 50 দেন q বিন্দু কি আছে 70 10 ইয়াত 70 কাৰণে কি আছে ইয়াত মানটো 10 আছে এই বিন্দুটো পাম এই বিন্দুটো আমি যদি এটা জয়েন কৰো কি পাম এই ধৰণৰ এটা ৰেখা পাম এই ৰেখা দুটাই যি বিন্দু 50 50 কিন্তু কাটাকাটি কৰা নাই এটো যত কাটাকাটি কৰিব সেই এক্সাক্ট পয়েন্টটো আমি জানিব লাগিব ওকে ইয়াত কিন্তু 50 50 কাটাকাটি কৰা নাই মই যদিও পেন্সিলেৰে ড্ৰ কৰো তেন্তে এটো
ধুনীয়াকে ডিস্টিংগুইশ কৰিব পাৰিম এইটো বিন্দুটো আছিলে ইয়াত কাটাকাটি কৰিছে গতিকে ইহঁতৰ এটা সমাধান আহিব এনেকুৱা এটা মান ওলাব x আৰু y যি মানটোৱে কি কৰিব এই দুটাৰে সমাধান হ'ব ওকে কি মান হ'ব আমি ইয়াত গ্ৰাফত বুজাব পাৰিম এটো কি হ'ব আমি ইয়াত যেতিয়া গ্ৰাফত চাম ইয়াত কোড কাটিছে ইয়াত আমি এক্স্যাক্টলি ধৰিব পৰা নাই হেতু কিন্তু ওলাই যাব গ্ৰাফত যেতিয়া আমি ড্ৰ কৰিম এটো ওলাই যাব তো ইয়াত আমি কি কৰিলো এইদৰে আমি এটো ৰৈখিকভাৱে বৰ্ণনা কৰিছো য'ত কি আছিল সমীকৰণ 1 ৰ পৰা আমি y ৰ মান ইকুৱেল টু 160 - 2x ধৰি কিনি x আৰু y দুটা বিন্দু মান ওলাই ললো যি দুটা বিন্দুৱে কি বুজাইছে এই সমীকৰণৰ এটা সমাধান বুজাইছে আৰু ঠিক তেনেকৈ সমীকৰণ 2 ৰ পৰা আমি দুটা বিন্দু p আৰু q ললো যিবিলাক বিন্দু একো নহয় এই সমীকৰণটো এটা একোটা কি হয় সমাধান হয় আৰু সেই সমাধানবিলাক আমি ইয়াত বহাই দিয়াৰ পিছত জয়েন কৰাৰ পিছত যি সৰল ৰেখা দুটা পালো সেই সৰল ৰেখা দুটাই কি কৰিব এটা বিন্দুত ছেদ কৰিব যি বিন্দুত ছেদ কৰিব সেই বিন্দুটো কি বুজাব ইহঁতৰ সমাধান বুজাব বা এনেকুৱা এটা দাম বুজাব যিটো x আৰু y দুইটা ক্ষেত্ৰতে কি হ'ব হেদিনা সমান সমান বুজাব ওকে সো এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ৰ এনসারটো আমি ইদৰে কৰিম তোমালোকে লাষ্টত লিখি দিব পাৰা যে এখানে কি হল যে উপৰৰ পৰিস্থিতিটোৰ ৰৈখিক বৰ্ণনা ওপৰত দিয়া হল আৰু বিজীয় বৰ্ণনা কি হয় যে 2x + y = 160 আৰু 2x + y = 150 এইটো তোমালোকে লিখি দিব পাৰা এখানে লিখি এই গ্ৰাফিক্যালটো কৰি দিয়াৰ লগে লগে তোমালোকৰ ইয়াত পৰীক্ষা কোৱেশ্চনটোৰ সলিউশন শেষ হ'ল তো আশা কৰিছো এখিনি তোমালোকে বুজি পাইছা নেক্সট আমি এক্সাৰসাইজ 3.2 লৈ যাম 3.2 কি আছে এখিনি বিষয় আমি নেক্সট ক্লাছত আলোচনা কৰিম হ'বনে বাৰু থ্যাংক ইউ